আপুনি অতি কম খৰচতে ৰড বালি আৰু চিমেণ্টেৰে নিৰ্মিত বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰিব বিচাৰে নেকি? আপুনি এতিয়াৰ পৰা টিনপাতৰ খৰচতে নিৰ্মাণ কৰিব পাৰে ৰড বালি আৰু চিমেণ্টেৰে নিৰ্মিত অত্যাধুনিক ডিজাইনৰ বাউণ্ডেৰী। আপোনাৰ বাবে এয়া এক সোণালী সুযোগ। অতি কম খৰচত আধুনিক ডিজাইনত উপলব্ধ ৰড বালি আৰু চিমেণ্টেৰে নিৰ্মিত বিভিন্ন ডিজাইনৰ বাউণ্ডেৰী ৱাল। টিনেৰে নিৰ্মিত বাউণ্ডেৰী এটা আপুনি সময়ে সময়ে কৰিব লাগিব ৰিপেয়াৰিং। কিন্তু এই বাউণ্ডেৰী ৱাল আপুনি ৰিপেয়াৰিং কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি বিচাৰিলে ৰঙো কৰিব পাৰে এইবোৰ বাউণ্ডেৰী। প্ৰথমে কেৱল এটা ফোন কৰক। কনষ্ট্ৰাকশ্যন টিমে আপোনাক আগবঢ়াই লৈ আহিব। আপুনি বিচাৰিলে লাইভ লোকেশ্যনো দিব তেওঁলোকে। তাৰপিছত আপুনি নিজে আহি বহুকেইটা ডিজাইনৰ পৰা বাছনি কৰক আপোনাৰ মন পচন্দৰ ডিজাইন। ইয়াতে আপুনি বিভিন্ন ডিজাইনৰ বাউণ্ডেৰী দেখা পাব। ইয়াত থকা ডিজাইন যদি পচন্দ হয় তেন্তে লগে লগে লৈ যাব পাৰিব। যদি আপোনাৰ পচন্দৰ ডিজাইনটো আপোনাৰ চকুত পৰা নাই তেন্তে কেটেলগ চাই অৰ্ডাৰ কৰি যাওক। অৰ্ডাৰ কৰাৰ দুদিন পিছতে ফেক্টৰী নিজেই এইবোৰ বাউণ্ডেৰী লৈ যাব আপোনাৰ ঘৰলৈ। পৰিবহণ খৰচটো হ'ব সম্পূৰ্ণ বিনামূলীয়া। কনষ্ট্ৰাকশ্যন কৰ্মচাৰীয়ে নিজেই আপোনাৰ ঘৰলৈ লৈ যাব মাল আৰু নিজেই সম্পূৰ্ণ কাম কৰি থৈ আহিব একেটা খৰচতে। গতিকে আপুনিও অতি কম খৰচতে নিৰ্মাণ কৰক আটক ধুনীয়া আকৰ্ষণীয় আৰু আধুনিক ডিজাইনৰ বাউণ্ডেৰী ৱাল। ফেক্টৰীৰ ঠিকনা নগাঁও জিলাৰ ৰূপহী বেলুগুৰি, ৰূপহীহাট থানাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰৈত। ফোন নং 7099340543 আৰু 9864212617। মোৰ নাম মুজিবুৰ ৰহমান। আপোনালোকৰ ফেক্টৰীটো কোন জেগাত অৱস্থিত? আমাৰ ফেক্টৰীটো আপোনাৰ ৰূপহীহাট আছে, ৰূপহীহাট বেলুগুৰিত। আপুনি যদি ৰূপহীৰ পৰা আহে থানাটোৰ পৰা 1 কিলোমিটাৰ, মকুলিতে আহিব, মকুলিৰ পৰা 1.5 কিলোমিটাৰ, এনেকৈ বিভিন্ন জেগাত সোমাব পাৰিবতো। আচ্ছা, আপোনালোকৰ ইয়াত বিভিন্ন ধৰণৰ নক্সা আমি দেখা পাইছোঁ। এই বস্তুবিলাকৰ কোৱালিটি কেনেকুৱা, মানদণ্ড কেনেকুৱা? আমাৰ কোৱালিটি ধৰক যিবিলাক বস্তু বনাইছোঁ আমি ৰাইজক দি আছোঁ। আমাৰ এইবিলাক প্লেটৰ ভিতৰত আছে, ৰড আছে 6 mm আৰু খুঁটি দিয়া আছে 8 mm। এটা পোষ্টত 3টা ওলাব, এইটোৰ ভিতৰত 8টা ওলাব প্লেটত। আচ্ছা, আপোনালোকে যে এই প্লেটবিলাক যে আপোনালোকে ইয়াত তৈয়াৰ কৰি আছে, কোনোবাই অৰ্ডাৰ দিলে আপোনালোকে ঘৰত নি দি আহেনে? আপোনাক অৰ্ডাৰ কৰিব, স্ক্ৰীনশ্বটত নম্বৰ থাকিব, স্ক্ৰীনত যিটো নম্বৰ আছে নম্বৰত কল কৰিব, আমি ঘৰত ডেলিভাৰী দি দিম। আৰু কেৰিং চাৰ্জটো আমি বিনা পইচাত কৰি দিম। কেৰিং চাৰ্জটো বিনামূলীয়া? বিনামূলীয়া। এতিয়া এজন মানুহ ইয়াত আহিব বিচাৰিছে, কেনেকৈ আহিব তেওঁ? এতিয়া এজন মানুহ আহিব, আপোনাৰ ৰূপহী আহিব, আহি পেলাই ৰূপহীৰ পৰা এজন দূৰৰ মানুহ, তেওঁ হয়তো ৰূপহী চিনি নাপায়, এইটো আমি লোকেশ্যন দি দিম, ফোন কৰিলে লোকেশ্যন দি দিম না, এই লোকেশ্যনতে আমাৰ আহি যাব। মোবাইলত লাইভ লোকেশ্যন দিব। ঠিক আছে, সেইজন মানুহ অহা যোৱা তেওঁলোকৰ যাতায়াত কোনে বহন কৰিব? যদি মানুহ আজি ধৰক ভোজাৰ পৰা আহিছে, ইয়াত ধৰক কিমান টকা গাড়ী ভাড়া কি আহে সেইটো আমি বুজি ল'ম। খোৱা বোৱা যি আছে চব আমি মিলাই কৰি দিম। এইটো এজন মানুহ আহি পেলাই বস্তুবিলাক চাই পেলাই বস্তুবিলাক পচন্দ হোৱা নে বেলেগ ডিজাইন লাগে, তেতিয়া আপোনালোকৰ কেটলগ আছেনে? আছে। আৰু তেওঁলোকে যদি কয় যে আমি কিবা মাল কিনি দিম, আমাৰ মালখিনি ইয়াত ব্যৱহাৰ কৰি যাব পাৰিবনে? পাৰিম। তেওঁলোকে যদি কয় আমি চিমেণ্ট দিম, আমি গিটি দিম, আমি ৰড কিনি দিম, আমাৰ মাল দিয়ে আমাক বনাই দিয়ক, আপোনালোকে অকল চাৰ্জখিনি লওক। কিন্তু এইটো আমাৰ কোম্পানীত চলিব, কিন্তু বাহিৰত আমি নোৱাৰোঁ। বাহিৰত নকৰে, আপোনালোকৰ কোম্পানীতে দিব মালখিনি। যদি কোনোবাই দিব বিচাৰে পাৰিবনে? পাৰিম। সেইটো পাৰিম। আমাৰ মানুহ আছে, বহুত মানুহ আছে কাম কৰা মানুহ। সিহঁতে ধৰক যিটো এইটো কৰিব। ডেইলি ধৰক আপোনাৰ 20টা-25টা লেবাৰ আমাৰ কাম কৰি আছে আৰু চলি থাকিব। আপোনালোকে কিমান দূৰলৈকে ডেলিভাৰী দিব পাৰিব? আমি ধৰক একদম কলকাতালৈকে মই গৈছোঁ, গুৱাহাটীত মাৰিছোঁ, ধেমাজিতো মাৰিছোঁ, চিলাপথাৰ মাৰিছোঁ, আকৌ ধৰক দুলীয়াজান মাৰিছোঁ, শিৱসাগৰ মাৰিছোঁ, গোলাঘাটত মাৰিছোঁ, গৌৰীসাগৰত মাৰিছোঁ, শিৱসাগৰত মাৰিছোঁ, মৰিগাঁও মাৰিছোঁ, তেজপুৰ গৈছোঁ, আপোনাৰ এই বালিপাৰা গৈছোঁ, চাৰিদহ গৈছোঁ, ভালুকুমলৈকে গৈছোঁ। এইফালে একদম লাষ্ট আমি ভূটান গৈছোঁ, ৰঙিয়া মাৰিছোঁ, দাৰ্কুত মাৰিছোঁ। আচ্ছা, চিকনিত মাৰিছোঁ। কোনোবা কাষ্টমাৰ যদি কিবা ডাঙৰ অৰ্ডাৰ লৈ আহে তেওঁলোকৰ কাৰণে বিশেষ ৰেহাই দিবনে? ৰেহাই মানে যে কেৰিং চাৰ্জটো ফ্ৰী দি দিলোঁ। আচ্ছা, আৰু কিবা ডিছকাউণ্ট পাবনে? ডিছকাউণ্ট মানে ধৰক যদি ৰাইজে আমাক কাম কৰাই, যিমান মানে মইতো অকলে দিয়া নাই, কোম্পানী বহুত মানুহ আছে, ছবিতকৈ মই আমি 10 টকাত কমাই দিম বুলি চেষ্টা কৰিম। অন টেবুল বহি কথা পাতিলে হৈ যাব? হৈ যাব। ঠিক আছে। আমাৰ ধৰক যিটো স্ক্ৰীনত নাম্বাৰটো থাকিব, সেইটো নাম্বাৰত যোগাযোগ কৰিলে নিশ্চয় পাই যাব।